নমস্কাৰ সকলোকে আকৌ এবাৰ আমাৰ ইউটিউব চেনেল NK অফিচিয়েললৈ স্বাগতম জনাইছোঁ। দেউতা এজন নীৰৱ যোদ্ধা আমাৰ জীৱনৰ, যিয়ে আমাৰ পৰিয়ালটো সুকলমে দুখৰ মাজতো চলাই লৈ গৈ থাকে। নিজ সন্তানক ডাঙৰ কৰে, এজন যোগ্য মানুহ বনায়। ঠিক এনেকুৱাটাই কাহিনী আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰোঁ শুনি ভাল পাব, শেষলৈকে শুনি থাকিব। এখন দুখীয়া ঘৰৰ ল'ৰা চন্দন। তাৰ বাপেক খেতিয়ক। খুব আশাৰে বাপেকে তাক ডাঙৰ দীঘল কৰিছে, তাক পঢ়াইছে, লিখাইছে। সিও দেউতাকক খুবেই ভাল পায়। দেউতাকে তাক কেতিয়াবা চাইকেলত ফুৰাবলৈও লৈ যায়, আবেলি তাক মনটো ভাল লগাবলৈ। সি লাহে লাহে ডাঙৰ হৈ আহিছে। দেউতাকে তাক কয়, তই ভালকৈ পঢ়া শুনা কৰ, নহ'লে মোৰ নিচিনাকৈ খেতি কৰি খাব লাগিব। সি তেতিয়া ভাবিছিল, খেতি কৰি খোৱাটো লাজৰ কথা নেকি? সি নিজৰ পঢ়া শেষ কৰি চাকৰি বিচৰাত লাগি গ'ল, কিন্তু অসমত চাকৰি নাপালে। সেইবাবে সি ভাবিলে সি অসমৰ বাহিৰলৈ যাব। দেউতাকে ক'লে যা। সি অসমৰ বাহিৰলৈ গ'ল। তাত সি খেতিয়কবোৰক দেখি তপত মানিলে যে বাহিৰত খেতিয়কবিলাক ইমান চহকী, আৰু অথচ আমাৰ অসমত। সি ভাবিলে নাই, ইয়াত থকাতকৈ মই অসমত গৈ খেতি কৰিম। সি অসমলৈ ঘূৰি গ'ল। সি দেউতাকক ক'লে, দেউতা, পঢ়া শুনা কৰিলেও খেতি কৰি খাব পাৰি। খেতি কৰি খোৱা একো লাজৰ কথা নহয়। হ'লেও দেউতাকে অলপ ভয় খাইছিল, ই পাৰিবনে নোৱাৰে। কিন্তু ডেকা তেজ, কষ্ট কৰিব পাৰিব। অথচ বাপেকতকৈ সি বেছিহে কষ্ট কৰিব পাৰিব, কাৰণ ডেকা ল'ৰা সি। লাহে লাহে সিহঁতৰ খেতি বঢ়াই গৈ থাকিল। বাপেকে দেখিছে যে সিহঁতৰ খেতি দুপে উন্নতি কৰিব লৈছে। দিনক দিনে সিহঁতৰ খেতি বঢ়াই গৈ আছে। সিহঁতৰ খেতি বহুত আগলৈকে বঢ়াই লৈ গ'ল। সিহঁতি খেতিত ধনী হ'বলৈ ধৰিলে। লাহে লাহে টকাও আহিলে। সেইদিন দেউতাকক ক'লে, ব'লা দেউতা, অলপ ফুৰি আহোঁগৈ। যেতিয়া তোমাৰ জেপত টকা নাছিল, তেতিয়াতো মোৰ মুখত এটা হাঁহি বিৰিঙাবলৈ মোক চাইকেলৰ কেৰিয়াত বহাই ফুৰাবলৈ লৈ গৈছিলা আবেলি। আজি মোৰ জেপত টকাও আছে, গাড়ীও আছে। তোমাক জানো এপাক ফুৰাবলৈ মই লৈ যাব নোৱাৰোঁ? ব'লাচোন আকৌ উভতি চাওঁ এবাৰ ল'ৰালিক। সেয়াই এটা কথা কওঁ, খেতি কেতিয়াও বেয়া নহয়। যিটো কৰ্মই 10জন মানুহক জীয়াই ৰাখে, সেইটো কৰ্ম কেতিয়াও বেয়া হ'ব নোৱাৰে। আৰু আমাৰ বৰ্তমান মানৱ জীৱনত এটা কথা সোমাই গৈছে যে পঢ়া শুনা নকৰা মানুহেহে খেতি কৰে, পঢ়া শুনা কৰা মানুহে খেতি নকৰে। এইটো আমাৰ সকলোৰে ভুল ধাৰণা। এইবোৰ চিন্তাধাৰা এতিয়া সলনি কৰিব হ'ল। এতিয়া নতুন চিন্তাধাৰা আহিব লাগিব। খেতি মহান, খেতি কৰা খেতিয়ক মহান। যদি শুনি ভাল পালে লাইক, কমেণ্ট এণ্ড প্লিজ শ্বেয়াৰ কৰিব। আৰু লগতে আপুনি যদি আমাৰ চেনেলটোত নতুন, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।